মই আজি এতিয়া টিভি যোগে গম পাইছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেতৰ কেবিনেটৰ সতীৰ্থ হিচাপে মোক 3টা বিভাগ চাবৰ কাৰণে মোৰ দায়িত্ব ন্যাস কৰিছে। এটা শক্তি বিভাগ, এটা স্কিল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আৰু এটা মেডিকেল এডুকেশ্যন। মই সৰ্বপ্ৰথমে আপোনালোকৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই বিশেষভাৱে ধন্যবাদ দিছোঁ যে তেখেতে মোক ইমান এটা গধুৰ দায়িত্ব মোৰ ওপৰত অৰ্পণ কৰিছে আৰু মই আপোনালোকৰ জৰিয়তে কাইলৈ দিনটোৰ পৰাই মোৰ যিখিনি দায়িত্ব আৰু মই যিখিনি কৰিব লগা আছে সেইখিনি মই সুচাৰুৰূপে পালন কৰাৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰি আৰু সতীৰ্থ MLA বিধায়ক সকলোৰে লগত আলোচনা কৰি শক্তি বিভাগটোক আৰু বাকি স্কিল ডেভেলপমেণ্ট আজিৰ ডেটত যিটো যথেষ্ট প্ৰাসংগিকতা আছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আৰু মেডিকেল এডুকেশ্যনৰ ওপৰত যিখিনি বিস্তাৰিতভাৱে আলোচনা কৰি এই বিষয়ে আগবাঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আৰু সকলোৰে সহযোগিতাত আপোনালোকৰো সহযোগিতাত মই এই দায়িত্ব আজি পাইছোঁ আৰু মই সুচাৰুৰূপে পালন কৰিবলৈ মোৰ ফালৰ পৰা আপ্ৰাণ চেষ্টা কৰিম। বিশেষকৈ বিদ্যুৎ বিভাগটো অতি গুৰুত্বপূৰ্ণ এটা বিভাগ হয়, যথেষ্ট এটা গুৰুত্বপূৰ্ণ বিভাগ আৰু মুখ্যমন্ত্ৰী মহোদয়েও গুৰুত্ব সহকাৰে লৈ মোৰ নিচিনা এজন ব্যক্তিক এই দায়িত্ব দিছে। মই আজি প্ৰতিশ্ৰুতি দিছোঁ কোনো ভুল ক্ৰুটি পৰাপক্ষত নকৰাকৈ মই সুন্দৰভাৱে চলাবৰ কাৰণে মোৰ ফালৰ পৰা আপ্ৰাণ চেষ্টা কৰিম আৰু পুনৰবাৰ অসমৰ ৰাইজৰ সহযোগিতা বিচাৰিছোঁ যাতে মই সকলোখিনি কাম সুচাৰুৰূপে কৰি যাব পাৰোঁ। এইখিনিয়ে কথা আৰু লগতে যথেষ্ট চিন্তাও হৈছে ইমান ডাঙৰ এটা গুৰু দায়িত্ব যেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে ন্যস্ত কৰিছে আৰু মই আপোনালোকৰ জৰিয়তে মুখ্যমন্ত্ৰীকো মই প্ৰতিশ্ৰুতি দিছোঁ মোৰ ফালৰ পৰা আপ্ৰাণ চেষ্টা কৰি যাতে অসম ৰাজ্যৰ সৰ্বাংগীন উন্নয়ন কৰিব পাৰোঁ ইয়াৰে প্ৰচেষ্টা মই ৰাখিম। এই মুহূৰ্তত মই আপোনালোকক টেকনিকেল কথা একো নকওঁ। মই আজি যেতিয়া ক'লে সকলোখিনি কথা মানে কোহে পাহে এইখিনি কথা মই চোৱাৰ চেষ্টা কৰিম আৰু আগন্তুক দিনত এই গোটেই বিষয়টো আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক জনাম আৰু খুব সুন্দৰভাৱে চলোৱাৰ কাৰণে এটা দৃঢ়তাৰে প্ৰকাশ কৰিব চেষ্টা কৰিম।